জিট গ্ৰুপ অফ ইনষ্টিটিউচনৰ বাৰ্ষিক অনুষ্ঠান বুধবাৰে ITA মাস্কোৱাত অনুষ্ঠিত হয়। প্ৰতিষ্ঠানটোৰ পৰা এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ পৰা এই বৰ্ষত বহুকেইগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এইটো আমাৰ 9th এনুৱেল ডে প্ৰগ্ৰাম আছিলে। আমাৰ প্ৰগ্ৰামত আমি কালচাৰেল ইভেণ্ট এটা প্ৰমোট কৰিব বিচাৰোঁ, কিয়কি আমি খালি পঢ়াৰ ক্ষেত্ৰতে নহয়, বাকী যেনেকৈ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজো আমি ছাত্ৰবোৰক এনকাৰেজ কৰোঁ। আৰু আমাৰ ইয়াতে এই বছৰ যিটো ৰেজাল্ট আমাৰ হ'লে বহুত ভাল ৰেজাল্ট হ'লে। 104জন এপিয়াৰ কৰিছিলে, তাৰে মাজত 80% আমাৰ ফাৰ্ষ্ট ডিভিজন আছিলে। তাৰপাছত আমাৰ 18% আমাৰ ছেকেণ্ড ডিভিজন আছিলে, 2% আমাৰ থাৰ্ড ডিভিজন আছিলে, অনলি 1 ষ্টুডেণ্ট। আৰু এই বছৰ আমাৰ যিটো ৰেজাল্ট আমি পালোঁ, য'ত আমাৰ ষ্টেট ৰেংকৰ নিচিনা আমাৰ মাৰ্কছ আহিছে। যিহেতু এই বছৰ আমাৰ শিক্ষামন্ত্ৰীয়ে দিয়া নাই ৰেংকিং ছিষ্টেমটো, নহ'লে আমাৰ ষ্টুডেণ্ট ছেকেণ্ড টপ পজিশ্যন পালে হয় ষ্টেটত। যাৰ কাৰণে ষ্টুডেণ্ট কুলদীপ কলিতা বুলি আমাৰ ষ্টুডেণ্ট হয়, তেখেতে বহুত ভাল ৰেজাল্ট কৰিলে। আৰু ছেকেণ্ড আৰু এটা ৰেংক পালে হয় সাক্ষী শাহ, ছোৱালী কেচি দাস কমাৰ্চ কলেজৰ ষ্টুডেণ্ট আছিলে। কিন্তু যিহেতু সিহঁতে পোৱা নাই ৰেংকটো, সিহঁতৰ মনটো অলপ বেয়া লাগিছে। কিন্তু এতিয়াতো এইটো ডিচিশ্যনটো চব ভাল কাৰণে লৈছে। কিন্তু সিহঁতৰ এনকাৰেজমেণ্ট পাইছে অহা টাইমত আগবাঢ়ি যোৱাৰ, বেলেগ কিবা কৰাৰ। আৰু সিহঁতে এটা ইনস্পিৰেশ্যন এটা আমাৰ লেণ্ডমাৰ্ক ছেট কৰিছে কোচিঙত, যে অহা টাইমত সিহঁতক চাই কেনে আৰু আপকামিং ষ্টুডেণ্টছকেইটা আৰু ভাল কৰক। বিকজ সিহঁতে বহুত খালি আমাৰ ৰেংকৰ ষ্টুডেণ্টে নহয়, কিয়কি আমাৰ ইয়াতে 10ৰ ষ্টুডেণ্ট আহে, বহুত কম পাৰ্চেণ্ট পোৱাকেইটা, 48%, 30%। সিহঁতেও যেতিয়া 73-75% আমাৰ পাই কিনে উত্তীৰ্ণ হয়, তেতিয়া আমি বহুতেই বেছি খুশি। আজিকালি আমাৰ কি ভাল ষ্টুডেণ্টছবোৰে ভাল কৰে। তো আমাৰ ইয়াতে কি হয়, আমি উইক ষ্টুডেণ্টছকেইটাকো ভাল কৰাব আমি চেষ্টা কৰোঁ, যিটো আমি ফল পায়ে আছোঁ অভাৰ এ পিৰিয়ড অফ ইয়াৰ্ছ। লাষ্ট 9 ইয়াৰ্ছলৈকে আমি ৰেজাল্ট পাই আছোঁ ইয়াতে। তো সেইটো কাৰণে আমি বহুত খুশি।